হাতেদি আপোনালোকে আশীৰ্বাদ আমাৰ নাথ ডাঙৰীয়া আকৌ নিৰ্বাচনৰ কাৰণে সাজু মানে আমিতো ভাৰতীয় জনতা পাৰ্টীৰ একোজন সৈনিক কাৰ্যকৰ্তা, গতিকে আমাৰ নিৰ্বাচন আহিল বা নিৰ্বাচন গ'ল বুলি কোনো কথা নাই। বছৰটোৰ ৩৬৫ দিনৰ ৩৬৫ দিনেই সক্ৰিয় জীৱন্ত সংগঠন ভাৰতীয় জনতা পাৰ্টী। গতিকে ইলেকশ্যন যোৱাৰ লগে লগে আমি নেক্সট ইলেকশ্যনৰ কাৰণে সাজু হ'ম। গতিকে আমি যেতিয়া 2019 চনৰ আমি নিৰ্বাচন জিকিছিলোঁ, তাৰ পিছৰ পৰাই ভাৰতীয় জনতা পাৰ্টীয়ে 21ৰ নিৰ্বাচনৰ প্ৰস্তুতি কৰিছিল, বিধানসভা নিৰ্বাচনৰ, আৰু 21ত জিকাৰ পিছত আকৌ 24ৰ নিৰ্বাচনৰ কাৰণে আমি প্ৰস্তুতি কৰিছিলোঁ। গতিকে আমাৰ প্ৰস্তুতিটো নিৰ্বাচন কেন্দ্ৰিক কেৱল নহয়, সংগঠনক সদা সক্ৰিয় কৰি ৰখা, জীৱন্ত কৰি ৰখা, ভোটাৰ ৰাইজৰ মাজত চৰকাৰৰ আঁচনিসমূহৰ 100% ৰূপায়ণ কৰা আৰু দৰিদ্ৰ কল্যাণ, যুৱ সবলীকৰণ, মহিলাৰ কল্যাণ, কৃষকসকলক আগবঢ়াই লৈ যোৱা, এই যিটো আমি গৰীব কল্যাণৰ মূল মন্ত্ৰৰে আমি আগবাঢ়িছোঁ, আৰু সেই মন্ত্ৰৰেই আমি শিক্ষিত দীক্ষিত, আৰু আজি আপোনালোকে দেখিবলৈ পাইছে সমগ্ৰ অসমত নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি আজি বিভিন্ন ৰাজনৈতিক দল সংগঠনৰ, অৰাজনৈতিক দল সংগঠনৰ নেতৃত্ব, কাৰ্যকৰ্তা, সমৰ্থক, শুভাকাংক্ষী আজি হিলদল ভাঙি আজি আমাৰ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে। এইটোৱে প্ৰমাণ কৰিছে যে আগন্তুক 2024 চন বা সমাগত লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ এটা বিপুল বিজয় নিশ্চিত হৈছে। আৰু আমিও দৰং ওদালগুৰি নৱগঠিত লোকসভা সমষ্টিত নিশ্চিতভাৱে আমাৰ এইবাৰ পঞ্চমবাৰ হ'ব। পঞ্চমবাৰৰ বাবে আমি এই দৰং ওদালগুৰি লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টী NDAৰ বিজয় আমি নিশ্চিত হোৱাৰ আমি এখন সুন্দৰ প্ৰতিচ্ছবি দেখিবলৈ পাইছোঁ। কাৰণ আমি কৰা কামৰ দাম কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু BTR চৰকাৰ, ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ কৰা কামৰ দাম ৰাইজে দিবৰ কাৰণে এতিয়া সাজু হৈছে। চাওক, যোৱা 19তো 3টা মূল বিষয় আছিলে দৰঙৰ, বিশেষকৈ এটা হ'ল মঙলদৈ বাইপাছ, আনটো হ'ল বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে 4 লেন 132 কিলোমিটাৰৰ স্কেটছ, আৰু দৰঙক ৰেল মানচিত্ৰত সংলগ্ন কৰা। ইতিমধ্যে এটা কাম আমি সম্পূৰ্ণ বুলি নকওঁ, এটা কাম আমি পূৰ্ণ গতিত চলাই আছোঁ। মঙলদৈ বাইপাছ NH-15ৰ মাজেৰে প্ৰায় 15 কিলোমিটাৰ, সেই বাইপাছৰ নিৰ্মাণ কাৰ্য পূৰ্ণ গতিত চলিছে, আৰু এবছৰ 1.5 বছৰৰ ভিতৰত আমি সম্পূৰ্ণৰূপে আমাৰ 530 কোটি টকা ব্যয় সাপেক্ষে এই বাইপাছৰ নিৰ্মাণ আমি সম্পূৰ্ণ কৰিম। আপোনালোকে সকলোৱে জানে 5 জুন 2023 তাৰিখে মাননীয় কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ৰাজমাৰ্গ বিভাগৰ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰীৰ উপস্থিতিত ঘোষণা কৰিছিল যে আমি বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে এই ৰাস্তাখিনিও আমি 4 লেনলৈ ৰূপান্তৰ কৰিম। ইতিমধ্যে তাৰ DPR ইত্যাদি সম্পূৰ্ণ প্ৰস্তুত হৈছে। সৰু সুৰা 2-এটা বিষয় আছে, এলাইনমেণ্ট, আৰু ইয়াৰ পিছত আমাৰ মাটি অধিগ্ৰহণ, যিটো লেণ্ড একুইজিশ্যনৰ কথা থাকিব, এইখিনি কাম অতি সোনকালে হ'ব বুলি, বা টেণ্ডাৰ যিটো প্ৰক্ৰিয়া, এই টেণ্ডাৰ প্ৰক্ৰিয়াটো এইটো সোনকালে হ'ব বুলি আমি আশাবাদী। নিৰ্বাচনৰ আগত হয়তো কৰিলে মানুহে নিৰ্বাচনৰ আগত কৰা বুলি ক'ব, কিন্তু নিৰ্বাচনৰ সমাপ্তিৰ লগে লগেই আমি এই ৰাস্তাৰ আমি কাম নিশ্চিতভাৱে 100% আমি এই ৰাস্তাৰ কাম আমি আৰম্ভ কৰিম। ৰেলৰ কথাটো বহুদিনীয়া দাবী। ইতিমধ্যে ৰেলৰ যিটো বিষয় আছিলে, এই বিষয়টো আপোনালোকে সকলোৱে জানে, সংসদৰ ভিতৰত, সংসদৰ বাহিৰত এই বিষয়টো মই কেইবাবাৰো উপস্থাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথাটো কেন্দ্ৰীয় ৰেল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক অৱগত কৰিছে। গতিকে আমি আশা কৰিছোঁ ইয়াৰ যিটো ৰেল লাইন গোৰেশ্বৰৰ পৰা চিপাঝাৰ হৈ সম্পূৰ্ণ দৰং জিলাক সামৰি আমি একদম ঢেকীয়াজুলিলৈকে, ওৰাং হৈ ঢেকীয়াজুলিলৈকে এই ৰেল লাইনৰ এই কাম, ইয়াৰ ছাৰ্ভে ইত্যাদি সম্পূৰ্ণ হৈ গ'ল। প্ৰথম দ্বিতীয় পৰ্যায়ৰ কাম সম্পূৰ্ণ হৈছে। এতিয়া ফাইনেল যিটো কয় এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল, ৰেল বোৰ্ডৰ ওচৰত এই প্ৰপ'জেল আছে। প্ৰায় 3,400 কোটি টকাৰ প্ৰকল্প হ'ব এইটো।
3,400 crores প্ৰকল্প হ'ব, 3,400 কোটি টকাৰ প্ৰকল্প হ'ব। আৰু প্ৰথম দ্বিতীয় পৰ্যায়ৰ কামখিনি আমি যিখিনি শুনিছোঁ, অৱগত হৈছোঁ, এইখিনি আগবাঢ়িছে। মই ভাবিছোঁ আগন্তুক 18th লোকসভাত আমি দৰঙৰ মাজত ৰেলৰ যি আমাৰ বহুদিনীয়া দীৰ্ঘদিনীয়া যি আমাৰ আশা আছে, সেই আশাটো আমি পূৰণ কৰাৰ দিশত অগ্ৰসৰ হ'ম। ৰঙিয়া গোৰেশ্বৰৰ পৰা ৰঙিয়া গোৰেশ্বৰ হৈ চিপাজাৰ হৈ এনেকৈ আমাৰ দৰং হৈ খাৰুপেটীয়া হৈ একদম দলগাঁও হৈ আমাৰ ওৰাং হৈ ঢেকীয়াজুলিত এই ৰাস্তাটো ৰেলপথটো মানে ছাৰ্ভে ইত্যাদি কাম, গোটেইখিনি কাম প্ৰায় সম্পূৰ্ণ হৈছে। আৰু যিটো ৰেট অফ ৰিটাৰ্ণ বুলি যিটো কথা আছে RR, সেই RRটো সেইটো ইতিমধ্যে পৰীক্ষা নিৰীক্ষা চলাই থকা হৈছে। কাৰণ 14 চনত এটা ইয়াৰ ছাৰ্ভে হৈছিল আৰু সেই 14 চনৰ ছাৰ্ভেটোত এটা নিগেটিভ ইকনমিক ভাইবিলিটি ৰিপৰ্ট আহিছিল যে আমি ইয়াত ৰেল চলালে চৰকাৰৰ মানে লছ হ'ব, যিটো কোৱা হয় সাধাৰণ মানুহে বুজি পোৱা ভাষাত, যে চৰকাৰৰ লছ হ'ব। সেইকাৰণে প্ৰজেক্টটো তেতিয়াই তাত বন্ধ হৈ গ'ল, আধা ৰাস্তাতে বন্ধ হৈ গ'ল। এতিয়া আমি যিখিনি খবৰ পাইছোঁ বা মোক ৰেলমন্ত্ৰী ডাঙৰীয়াই কৈছে, ইয়াৰ ছাৰ্ভে ইত্যাদি সম্পূৰ্ণ হৈছে, এটা পজিটিভ এটা ৰিপৰ্ট এটা ৰেলৰ ফালৰ পৰাও আৰম্ভ হোৱা বুলি শুনিছোঁ। গতিকে মই ভাবোঁ 3,400 কোটি টকা কম পইচা নহয়, আৰু এইটোতো প্ৰায় মোটামুটি 2,000 কোটি টকা হ'ব। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি যিটো 4 লেন, এইটোতো প্ৰায় 2,000 কোটি টকা। গতিকে আমাৰ এই তিনিটা বিষয় মানে মূল বিষয় আছে। এই তিনিটা বিষয় আমাৰ সাংসদ, এতিয়া মই আছোঁ, কাইলৈ কোন হয় সেইটো দলে নিৰ্ধাৰণ কৰিব। কিন্তু আমাৰ যোন সাংসদে আহিব অহা 5 বছৰত এইখিনি কাম কিন্তু কৰিবৰ কাৰণে যিখিনি প্ৰাৰম্ভিক কাম লাগে, সেইখিনি কাম মই মোৰ 5 বছৰত কিন্তু আগবঢ়াই দিছোঁ। আৰু তাৰ লগে লগে বাথৰুঘাটৰ যিটো কৃষক বিদ্ৰোহৰ স্মাৰক, সেইটো সন্দৰ্ভতো ইতিমধ্যে আপোনালোকে গমেই পাইছে। সেইটো সন্দৰ্ভতো এখন প্ৰাইভেট মেম্বাৰ্ছ বিল মাননীয় মহামান্য ৰাষ্ট্ৰপতি মহোদয়াক লগ কৰি গোটেই কথাখিনি অৱগত কৰোৱাৰ পৰা আৰম্ভ কৰি শেহতীয়াভাৱে যোৱা 28 জানুৱাৰী 24 চনত আমি এটা পোষ্টেল ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি এটা স্পেচিয়েল লেফাফা বা স্পেচিয়েল কভাৰ ইতিমধ্যে আমি তাক মুকলি কৰি নেশ্যনেল মানে কনটেক্সটত বা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পথৰুঘাটক আমি প্ৰতিষ্ঠা কৰাত এটা সৰু প্ৰথম পদক্ষেপ, প্ৰাৰম্ভিক পদক্ষেপ আমি অতিক্ৰম কৰিছোঁ। চাওক, এতিয়া কথাটো হ'ল কি, প্ৰত্যাশী অনেক, প্ৰত্যাশা এক, প্ৰত্যাশী অনেক, প্ৰত্যাশা এক, আকৌ এবাৰ মোদী চৰকাৰ। প্ৰাৰ্থিত্ব দলে বিভিন্ন সূচকাংকৰ জৰিয়তে বিভিন্ন দিশ অধ্যয়ন কৰি দলে ছাৰ্ভে ইত্যাদি আধাৰত দলে ঠিক কৰিব। মই ভাবোঁ যে দলে এই কামখিনি প্ৰায় সম্পূৰ্ণ কৰিছে আৰু আনুষ্ঠানিক ঘোষণা বাকী আছে। গতিকে যেতিয়া আনুষ্ঠানিক ঘোষণা হ'ব তেতিয়া আপোনালোকেও গম পাব আৰু প্ৰত্যাশীসকলেও গম পাব। কিন্তু প্ৰত্যাশীসকলৰো প্ৰত্যাশা সকলোৰে একেই, আকৌ এবাৰ মোদী চৰকাৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াই গোটেই কথাখিনি কালি কেইবাবাৰো বিভিন্ন বিষয়ত স্পষ্ট কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথা কোৱাৰ পিছত আমাৰ আৰু ইয়াত ক'ব লগা নাই। এতিয়া কালি ভূপেন বৰা ডাঙৰীয়াই কৈছে তেওঁলোকৰ লগত আৰু 2টা দল যোগ হৈছে বুলি কৈছে। এইফালে পথাৰ উদং হৈ গ'ল, এইফালে কয় আৰু 2টা নতুন দল যোগ হৈছে বুলি কৈছে, যে আমাৰ অসম আন্দোলনৰ অসমৰ মানে স্বনামধন্য নেতা চৰণ ডেকা ডাঙৰীয়াৰ পূৰ্বাঞ্চলীয় লোক পৰিষদ আৰু সমাজবাদী পাৰ্টীৰ কোনোবা এজন প্ৰাক্তন মানে বিধায়ক, সেই 2টা দল বোলে তেওঁলোকৰ লগত আকৌ মানে বিৰোধী ঐক্যত মানে যোগ হৈছে। মই ভাবোঁ 15 হওক, 20 হওক, 25 হওক, টোটেল তেওঁলোকৰ গোটেই ষ্ট্ৰেটেজিটো এইটো এটা তাৰমানে খুব মানে কি বুলি ক'ম, বিজেপিক পৰাভূত কৰাৰ কাৰণে তেওঁলোকৰ যিটো ষ্ট্ৰেটেজি তেওঁলোকে বনাব খুজিছে, তাত তেওঁলোকে প্ৰাথমিক পৰ্যায় স্পৰ্শ কৰিব পৰা নাই। বিজেপিক পৰাজিত কৰিব লগা হ'লে ষ্টেপ বাই ষ্টেপ কমেও 10টামান ষ্টেপ তেওঁলোকে পাৰ কৰিব লাগিব। কিন্তু তেওঁলোকৰ প্ৰথম ষ্টেজটোৱে তেওঁলোকে পাৰ কৰিব পৰা নাই। গতিকে মই ভাবোঁ 15টা ভূপেন বৰা ডাঙৰীয়াই ইতিমধ্যে তেওঁ ৰেকৰ্ড কৰি আছে।
12-13টা ইলেকশ্যনত তেওঁ কংগ্ৰেছ দল পৰাভূত হৈছে। অসমৰ ৰাইজৰ মনৰ পৰা কংগ্ৰেছ দল এতিয়া প্ৰায় নাইকিয়া হৈছে। গতিকে মই ভাবোঁ কংগ্ৰেছ দলৰ যদি কোনো কাৰ্যকৰ্তা নেতা বা বিধায়ক সাংসদ খিলঞ্জীয়া মানুহৰ কথা চিন্তা কৰে, ৰাষ্ট্ৰীয়তাৰ বাদৰ সঁচাকৈ চিন্তা কৰে, তেতিয়াহ'লে কংগ্ৰেছ দলত তেওঁলোকে থাকিব নোৱাৰে। তেওঁলোকে কংগ্ৰেছ দল ত্যাগ কৰি অন্য আমাৰ নিচিনা ৰাষ্ট্ৰীয়তাবাদী ৰাজনৈতিক দললৈ আহিব। কা সন্দৰ্ভত এতিয়া স্পষ্ট নীতি নিৰ্দেশনা আমি এতিয়ালৈকে গম পোৱা নাই, কিন্তু কাৰ প্ৰতি আমাৰ নৈতিক সমৰ্থন আছে আৰু সেইকাৰণে আমি সংসদত উচ্চ সদন, ৰাজ্যসভা আৰু নিম্ন সদন লোকসভাত আমি CAB চিটিজেনশ্বিপ এমেণ্ডমেণ্ট বিল ইতিমধ্যে আমি অনুমোদন জনাইছোঁ আৰু CAB এতিয়া CAA লৈ ৰূপান্তৰ হৈছে। মাত্ৰ ৰুলছ ফ্ৰেম বাকী আছে। গতিকে এইখিনিও বোধহয় নটিফিকেশ্যনৰ জৰিয়তে সোনকালে হ'ব বুলি আমি শুনি আছোঁ আৰু সোনকালে হ'লে সেইটো মানে আমাৰ অসমৰ কাৰণেও মংগলজনক, দেশৰ কাৰণেও মংগলজনক। প্ৰভাৱ চাওক, কিমানখিনি মানুহ এই NRCত যিসকল মানুহৰ নাম খুব ষড়যন্ত্ৰমূলকভাৱে বাদ পেলালে, ৰাষ্ট্ৰীয়তাবাদী চিন্তাৰ মানুহখিনিক বহুখিনি মানুহক বাদ পেলালে। গতিকে আমি সেই NRCখনেই যিহেতু ৰিজেক্ট কৰিছোঁ, এপেক্স কোৰ্টত আমি যিহেতু এফিডেভিট দি থৈ দিছে যে আমি এইখন NRC মানি ল'ব নোৱাৰোঁ, আৰু তাৰ এটা আমি ৰাস্তা দিছোঁ যে বৰ্ডাৰ এৰিয়াত আকৌ এটা এই NRC পুনৰীক্ষণ হ'ব লাগে। নতুনকৈ তাত মানে নতুন ৰূপত বৰ্ডাৰ অঞ্চলত আমাৰ এই NRCত যিসকল মানে লোকে এপ্লাই কৰিছে তেওঁলোকৰ ভেৰিফিকেশ্যন নতুনকৈ হ'ব লাগে, পুনৰীক্ষণ হ'ব লাগে। বৰ্ডাৰ এৰিয়াত 20% আৰু নন বৰ্ডাৰ এৰিয়াত 10% কমচে কম এইটো নতুনকৈ ভেৰিফিকেশ্যন হ'ব লাগে। তাৰপিছতে আমি গাখীৰ কিমান আছে, পানী কিমান আছে, গোটেই কথাখিনি আমি তাৰ মূল বা সত্য কথাটো আমি উদঘাটন কৰিব পাৰিম।